নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো ফেক্টৰ অন এটা ভিডিঅ অসমৰ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে এলপি আৰু ইউপিৰ 5550টা পোষ্টৰ আপোনালোকৰ সেকেন্ড প্ৰভিজনাল ৰিজাল্টৰ ৰিগাৰ্ডিং এটা অফিচিয়েল নোটিছ আহিছে কি আহিছে গোটেইখিনি জনাবলৈ যত্ন কৰিম নোটিছখন কত পাব হিয়া জনাবলৈ যত্ন কৰিম লগতে আপোনালোকৰ অভাৰলেপিংৰ সন্দৰ্ভত কেইবাটা গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিবলৈ যত্ন কৰিম তো ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব ইয়াতে যদি আপোনালোকৰ অফিচিয়েল নোটিছ কি আহিছে হেতু চাব বিচাৰে আপোনালোকৰ যেটো অফিচিয়েল ৱেবসাইট ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যনত গুচি যাব যোৱাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰি ইয়াতে আপোনালোকে প্ৰভিজনাল মেৰিট লিষ্ট দেখিবলৈ পাইছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াৰ পিছত আপোনালোকে ইয়াতে এই নোটিছটো দেখিবলৈ পাইছে এইখন হল আপোনালোকৰ অফিচিয়েল নোটিছ ইয়াতে দেখিবলৈ পাইছে এই নোটিছখনত কি কৈছে আমি গোটেইখিনি বস্তু জানিবলৈ যত্ন কৰিম যাতে আপোনালোকে একো ভুল নকৰে কি আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলৈ গোটেইখিনি বস্তু আমি জানিবলৈ যত্ন কৰিম এই নোটিছখন দিয়া হৈছে আজি আপোনালোকৰ 27/10 দেখিবলৈ পাইছে আৰু এই নোটিছখনত কি কৈছে দিস ইজ ফৰ ইনফৰমেশন অফ দা ফলোইং ক্যান্ডিডেট মাৰ্ক এজ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন উইথ হেল্প এণ্ড আপোনালোকৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন উইথ NIOS উইথ হেল্প ইন দা ৰিমাৰ্কস কলম অফ দা second provisional result published on 25/10/2025 for the post of upper primary and lower primary আপোনালোকৰ এডভাৰটাইজমেন্ট ডিটেইলছ দিয়া আছে আপোনালোকক কৈছে আপোনালোকৰ যেটো ৰিজাল্ট আপোনালোকে চেক কৰিছে যিসকল ক্যান্ডিডেটৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ উঠেল আহিছে আপোনালোকৰ ৰিমাৰ্কস বক্সত লগতে আপোনালোকৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন এণ্ড NIOSৰ কাৰণে উঠেল আহিছে তেওঁলোকে আপোনালোকে যাব লাগিব আপোনালোকৰ ইয়াতে লিষ্টখিনি দিয়া আছে সেইসকল ক্যান্ডিডেটৰ আপোনালোকৰ কি কৈছে they shall visit with the supporting document for verification of their credential as follows আপোনালোকে দেখিবলৈ পাইছে এই যিখন ক্যান্ডিডেটৰ নাম দিয়া আছে প্ৰতিজন ক্যান্ডিডেটে আপোনালোকে যাব লাগিব উইথ অল সাপোৰ্টিং ডকুমেন্ট আপোনালোকৰ ডেট দিয়া আছে আৰম্ভ হ'ব আপোনালোকৰ 31/10/2025 ৰ পৰা আপোনালোকে দেখিবলৈ পাইছে টেবুল নাম্বাৰ দিয়া আছে তো আপোনালোকে এইখন লিষ্টত নিজৰ নামটো চাই ল'ব লগতে আপোনালোকৰ অল সাপোৰ্টিং ডকুমেন্ট আপোনালোকে লৈ যাব লাগিব তো আপোনালোকৰ কিমান দিনলৈকে হ'ব ক'ত হ'ব কলৈ যাব লাগিব গোটেইখিনি বস্তু আমি লাহে জানিবলৈ যত্ন কৰিম তলফালে যদি আপোনালোকে গুচি যায় ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন উঠেল আপোনালোকে দেখিবলৈ পাইছে ৰিমাৰ্কস কলমত লগতে ইয়াতে যদি আপোনালোকে চাই ইয়াতে দেখিবলৈ পাব ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন এণ্ড NIOS উঠেল তো NIOS ক্যান্ডিডেট সকলৰ নাম আহিছে না আহা নাই হেতুলৈ কনফিউজ হৈ আছিল যদিও এতিয়া ক্লিয়াৰ এছৰ ক্যান্ডিডেটৰ নাম আহিছে বহু প্ৰাৰ্থীৰ নাম আহিছে লগতে আপোনালোকে যদি তললৈ চাই আপোনালোকৰ ডেট হ'ব 31/10/2025 ৰ পৰা আৰম্ভ কৰি 1/11/2025 লৈকে টাইম আপোনালোকে চাব পাৰে ৰাতিপুৱা 10 বজাৰ পৰা আপোনালোকৰ আবেলি 5 বজালৈকে আৰু আপোনালোকে ক'ত যাব লাগিব আপোনালোকৰ ভেন্যুটো হৈছে কনফাৰেন্স হল আপোনালোকৰ ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যন আসাম আৰু কি কৈছে ইয়াতে তলত গুৰুত্বপূৰ্ণ কথাখিনি ইয়াতে কোৱা আছে the candidature of the candidate who failed to attend the said document verification will be cancelled অৰ্থাৎ আপোনালোকৰ ক্যান্ডিডেটৰ কেনসেল হৈ যাব যদি আপোনালোকে ইয়াতে না যায় আৰু উইদাউট assign any reason thereof অৰ্থাৎ আপোনালোকে কোনো ৰিজন নিদিয়াকৈ আপোনালোকৰ ক্যান্ডিডেটৰ কেনসেল কৰি দিয়া হ'ব তো আপোনালোকৰ যেহেতু ইয়াতে নাম আহিছে যিসকল ক্যান্ডিডেটৰ নাম আহিছে আপোনালোকে একদম মানে টাইম মতে সময় মতে আপোনালোকে গৈ আপোনালোকৰ ভেৰিফিকেশন খিনি কৰি ল'ব কিয়নো ডাইৰেক্ট ফাইনাল লিষ্ট আহিব ইয়াৰ পিছত কৈছে the candidate who are kept withheld on other ground আপোনালোকৰ CTET withheld and GT/PGT withheld need to attend the verification only the list candidate will be allowed inside the পারমিস অর্থাৎ আপোনালোকৰ যিখিনি ক্যান্ডিডেটৰ আপোনালোকৰ সিটেটৰ বাবে উঠেল আহিছে বা আপোনালোকৰ GT/PGT ৰ কাৰণে উঠেল আহিছে তেওঁলোকে আপোনালোকে যাব লাগিব ডকুমেন্ট ভেৰিফিকেশনত আৰু যদি আপোনালোকৰ এই লিষ্টত নাম নাই তথাপিও যদি আপোনালোকৰ ৰিমাৰ্কছত কিবা লিখা আছে আপোনালোকৰ উঠেল হওক আপোনালোকৰ যিকোনো কিবা যদি ইনফৰমেশন ৰিমাৰ্কস বক্সত দিয়া আছে তেনেহলে আপোনালোকে অফিচত যাব আপোনালোকৰ ফাৰ্স্ট যেটো নোটিছ আছিল সেই নোটিছত আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকক মেনশন কৰা আছিল তো সেইমতে গৈ আপোনালোকে গোটেইখিনি বস্তু অফিচত জনাব পাৰে আপোনালোকৰ অসুবিধাটো আপোনালোকে সলভ কৰিব পাৰে তো এই গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোক দিবলৈ যত্ন কৰে যে আপোনালোকে কেনেকৈ যাব লাগিব আপোনালোকৰ সাপোৰ্টিং ডকুমেন্ট যিমান আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিল গোটেইখিনি ডকুমেন্ট আপোনালোকে লৈ যাব লাগিব আপোনালোকে লৈ যাব তো আপোনালোকৰ আশা ৰাখিছো গোটেইখিনি বস্তু আপোনালোকে বুজিব পাৰিছে আপোনালোকৰ অতি সহজে গোটেইখিনি বস্তু সলভ হ'ব আৰু আপোনালোকৰ ফাইনাল লিষ্ট ইয়াৰ পিছত আহিব তো আজিলৈ মানে আকৌ লগ পাম জয় অসম।